হিন্দুর উপর নির্যাতন বন্ধ করো, বাংলাদেশের হিন্দুর মানবাধিকার সুরক্ষিত করো, বাংলাদেশের ধর্মীয় সংখ্যালঘুর মানবাধিকার নিশ্চিত করো, হিন্দুর ভূমি সুরক্ষা নিশ্চিত করো। নগাঁৱৰ নেহেৰুবালিত লোকজাগৰণ মঞ্চ। অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা। নেহেৰুবালিৰ পৰা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ কৰা হ'ল সহস্ৰাধিক ৰাইজৰ সমাৱেশেৰে প্ৰতিবাদী সমদল। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। সম্প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সনাতনী হিন্দু লোকৰ ওপৰত চলি থকা নিৰ্যাতন, হত্যা, হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নগাঁৱৰ সহস্ৰাধিক লোকে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामय, सर्वे भद्राणि पश्यन्तु মা কচ্ছে দুখ ভাবে। আমি সনাতনী সকলো নিৰোগী হোৱাটো বিচাৰো, সকলো সুখী হোৱাটো বিচাৰো। কিন্তু আজি কি হৈছে? আজি আপোনালোকে দেখা পাইছে বৰ্তমান বাংলাদেশত সনাতনীৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে, হত্যা হৈছে, লুণ্ঠন হৈছে, ধৰ্ষণ হৈছে, মানে চৰম সীমা অতিক্ৰম কৰিছে। আজিৰ তাৰিখত বাংলাদেশত থকা প্ৰায় 6% সনাতনীয়ে অনিশ্চয়তাত ভুগিছে। চিন্ময় দাস, চিন্ময় কৃষ্ণ দাস, ইস্কনৰ যি গুৰু, তেখেতক আটক কৰা হৈছে, কৰায়ত্ব কৰি তেখেতক জেলত নিক্ষেপ কৰিছে। এই সনাতনী আমি হিন্দুসকলে আমি বিভিন্ন পন্থাত বিশ্বাসী হ'ব পাৰোঁ। গতিকে আমি সনাতনী হিচাপে আমি আজি একত্ৰিত হৈছোঁ। আমি নগাঁৱত লোকজাগৰণ মঞ্চৰ উদ্যোগত আমি সকলো একত্ৰিত হৈছোঁ আৰু এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আমাৰ যি সভ্যতা, হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতা, আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতিক তাত যদি কোনোবাই কুঠাৰাঘাত কৰিব বিচাৰে, আমাৰ যদি সনাতনীৰ ওপৰত আক্ৰমণ কৰিব বিচাৰে, আমাৰ সনাতনী যদি জীয়ৰী বোৱাৰীৰ ওপৰত আক্ৰমণ কৰিব বিচাৰে, আমাৰ সনাতনী জীয়ৰী বোৱাৰীক যদি ধৰ্ষণ কৰে, তেওঁলোকক কোনো কাৰণে কোনো পৰিস্থিতিতে ক্ষমা কৰা নহ'ব। এই বাৰ্তা আজি লোকজাগৰণ মঞ্চ নগাঁৱৰ পৰা প্ৰেৰণ কৰা হৈছে। আৰু আমাৰ ইয়াত ইতিমধ্যে প্ৰতিবাদী সভা আৰম্ভ হৈছে। আমাৰ জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ চৰকাৰলৈ ইস্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। তাত বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা, জীৱন, সা সম্পত্তি সকলো ধৰণৰ সুৰক্ষা সুনিশ্চিত কৰক, তাত মঠ মন্দিৰ সুৰক্ষিত কৰক, বিভিন্ন ধৰণৰ দাবী সম্মিলিত এখন ইস্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। আৰু আজি ইয়াৰ দ্বাৰাই নগাঁৱৰ পৰা এটা বাৰ্তা প্ৰেৰণ হৈছে। আজি আমি সকলো একত্ৰিত হৈছোঁ, বিভিন্ন পন্থা, বিভিন্ন ভাষাভাষী লোক আমাৰ আজি একত্ৰিত হৈছে। আপোনালোকে দেখা পাইছে যে আমি এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ, অসমখন হিচাপে ক্ষুদ্ৰ ভাৰতবৰ্ষ, বিভিন্ন জাতি উপজাতি আমি ইয়াত বাস কৰোঁ। গতিকে এই বাৰ্তাই অনাগত দিনত আমাৰ সনাতনী সভ্যতা সংস্কৃতি আৰু অধিক সুৰক্ষিত কৰিব, আৰু অধিক শক্তিশালী কৰিব। এইটোৱে হৈছে আজিৰ এই সভাৰ বাৰ্তা।